বাংলাদেশৰ পৰা অহা মিয়াৰ কাগজ চাব লাগে, আমাৰ মানুহৰ কাগজ কিয় চাব লাগে? তুমি কোন হয়? অসমৰ মুখ্যমন্ত্ৰী হৈ তুমি বাঘ হৈ পৰিছা। তুমি কোন হয়? সিদিনা পাটকাই পৰ্বত বগাই অহা এই ব্ৰাহ্মণবাদীসকলে যিসকলে নেকি সেই দুখীয়া দৰিদ্ৰ হিন্দু মানুহক চাব নোৱাৰে, তেওঁলোকক মন্দিৰত প্ৰৱেশ কৰিব নিদিয়ে, তেওঁলোকে অসমীয়াগিৰি শিকাব, তেওঁলোকে আহোমসকলক অসমীয়াৰ গুৰুত্ব শিকাব। আহোমসকলক অসমীয়াৰ গুৰুত্ব শিকাব নালাগে এই ব্ৰাহ্মণবাদীয়ে। অসমীয়াক শিকাব নালাগে কাৰ কাগজ লাগিব কাৰ কাগজ নালাগে। তুমি যেনেকৈ অসমীয়া আমিও তেনেকৈ অসমীয়া। আমাৰ যদি কাগজ চাব বিচৰা তোমাৰ কাগজো দেখুৱাব লাগিব। তোমাৰ নাটক ইয়াত নচলে, ইয়াত চলিব সংবিধানৰ নাটক। তোমাৰ নাটক নচলে, সংবিধানৰ যি ৰায় আছে সেইমতে চলিব। অসমীয়া ৰাইজ এই মানুহজনৰ কথাত ভুল নাযাব। NRCৰ সময়ত দেখিলেনো যেনেকৈ মিয়াই কষ্ট কৰিছে, যেনেকৈ মুছলমানে কষ্ট কৰিছে, তেনেকৈ আপোনালোকেও কষ্ট কৰিছে। আপোনালোকেও কাগজ দেখুৱাব লাগিব, মিয়াইও কাগজ দেখুৱাব লাগিব, প্ৰতিজন ব্যক্তিয়ে কাগজ দেখুৱাব লাগিব। কি ফাল্টুমি কথা কব আহিছে যে বাংলাদেশৰ পৰা অহা মিয়াই কাগজ দেখাব? মিয়া বাংলাদেশৰ পৰা আহিছে নেকি? আমি স্বাধীন ভাৰতৰ নাগৰিক, ভাৰত স্বাধীন কৰিছো। আৰে ভাই, তহঁতো হিয়ালৰ দৰে পলাই গৈছিলা। 92,000 মানুহ যে শ্বহীদ হৈছিল, তাৰে পৰা 62,000 মানুহ হল মিয়া মুছলমান মানুহ। কাক কি কব আহিছ? মুখ্যমন্ত্ৰী হৈছে কাৰণে জিতি কবা নেকি? মিয়াৰ ইতিহাস জাননে নাই? মিয়াৰ ইতিহাস জাননে নাই? ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, মানকাছৰ কাৰ লগত আছিল? এটা সময়ত এই জিলাসমূহ কাৰ লগত আছিল? সেই সময়ত কোনে অসমৰ লগত ৰাখিছে? এই মিয়াই ৰাখিছে। হিম্মত আছে না তহঁতৰ? স্বাধীনতাৰ সময়ত যাই চাবি 1947 চনত ভাৰতৰ ক'ত ক'ত মিয়া আছিল, ক'ত ক'ত মিয়া বিধায়ক আছিল, ক'ত ক'ত মিয়া MP আছিল। আজি কথা কব আহিছে যে মিয়াৰ কাগজ দেখাব লাগে। ফখৰুদ্দিন আলী আহমেদ কোন হয়? তেওঁ মিয়া নহয়। ফখৰুদ্দিন আলী আহমেদ কোন হয়? ইমান দাদাগিৰি যদি দেখাব আছে, ইমান দাদাগিৰি যদি দেখাব আছে, দেখা বদৰুদ্দিন আজমলৰ লগত। বদৰুদ্দিন আজমল মিয়া হয়। যদি ইমান দাদাগিৰি আছে তেতিয়াহ'লে দেখা জাকিৰ হুছেইন শ্বেখদাৰৰ লগত, তেওঁ মিয়া বিধায়ক হয়। তাৰমানে নাটক আৰম্ভ হৈছে। সহ্য নকৰো আপোনাৰ নাটক। 26 গাদীৰ পৰা উফৰাই দিয়া হ'ব আপোনাক। আপুনি ইমান সাম্প্ৰদায়িক হৈ পৰিছে। আপুনি মিয়াৰ মুখ্যমন্ত্ৰী নহয়, আপুনি মিয়াৰ মুখ্যমন্ত্ৰী নহয়। আৰু কেনেকৈ হ'ব? যিজন মানুহ নিজৰ ধৰ্মগ্ৰন্থৰ নামত শপত খায়, নিজৰ ধৰ্মগ্ৰন্থৰ ওপৰত হাত থৈ শপত খায়, সাম্প্ৰদায়িক কথা বতৰা কয়। আপুনি শপত খোৱা নাছিলে? যেতিয়া মুখ্যমন্ত্ৰীৰ পদৰ শপত ললে তেতিয়া কি কৈছিলে? আজি মনত নাই আপোনাৰ? আজি মনত নাই? মনত থাকিব কেলে? গোটেই জীৱন এই ব্ৰাহ্মণবাদীসকলে এই নিম্ন শ্ৰেণীৰ মানুহক মানুহ বুলি গণ্য কৰা নাই। আজি নতুনকৈ তোমালোকে দৰত শিকাই আছা। নাজানে অসমীয়া হিন্দু মানুহে, নাজানে ভাৰতৰ হিন্দু মানুহে, নাজানে তোমালোকে কিমান ব্ৰাহ্মণবাদী। তোমালোকে কিমান মানুহক অত্যাচাৰ কৰিছা। আজি ৰামন মহম্মদ ভাৰতৰ সেই কাহিনীবিলাক চালে চকুৰ পানী নিগৰি পৰে। যদি এই মহান মহান প্ৰচাৰক ধৰ্ম কৰা ব্যক্তিসকল যদি নাহিলেহেঁতেন, শংকৰদেৱ, মাধৱদেৱ বা তেনেকুৱা পুৰুষসকল যদি নাহিলেহেঁতেন, তেতিয়াহ'লে এই ব্ৰাহ্মণবাদীসকলে আৰু তলফালে লৈ গ'লহেঁতেন এই নিম্ন শ্ৰেণীৰ হিন্দুসকলক। আজি তোমালোকে দৰত দেখাই আছা। দৰত ফৰত একো নাই। এওঁলোকৰ কেৱল 26ৰ গাদী দখল কৰা, 26ৰ গাদী দখল কৰিব, আকৌ সেই সুস্থ পৰিৱেশ ঘূৰি আহিব। কিমান ৰাজনীতি চাওক।